আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো অসমৰ আটাইতকৈ ডাঙৰ চুৰটোৱে হৈছে দুৰ্নীতিৰ চৰ্দাৰ, দুৰ্নীতিৰ মাফিয়া, চৰ্দাৰগিৰি কৰা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। ও মামা আপোনাৰ কথা যে আমাৰ দাদা এজনে বৰ বেয়াকে কৈ আছে, সৌফালে চাওকচোন। অসমৰ আটাইতকৈ ডাঙৰ চুৰটোৱে হৈছে দুৰ্নীতিৰ চৰ্দাৰ, দুৰ্নীতিৰ মাফিয়া, চৰ্দাৰগিৰি কৰা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসত আটাইতকৈ কলংকৃত মন্ত্ৰী, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী, আটাইতকৈ দুৰ্নীতিৰ চৰ্দাৰ যিজন মুখ্যমন্ত্ৰী সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা। 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁৰ হাতত একো ইছ্যু নাই, গতিকে তেওঁ কেইটামান ইছ্যু লৈছে। প্ৰথম কথা হৈছে মিয়া শব্দটো এফালৰ পৰা লৈছে। আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো হিমন্ত বিশ্ব শৰ্মা প্ৰথমে আছু আছিলে, আছুক তেওঁ পিছৰ পৰা সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ আলফা হ'ল। আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো, বালফা মানে কামৰূপত কয় বাহিৰত থকা আলফা। শুনিলে আপোনাৰ কথা কি ক'লে? মামা মই নাজানো নহয়, এই মানুহটোইহে জানিব কিয় বা ক'লে। মিহাৰডাল পুৰা ভাঙি দিছে। অ শিলদাৰ, এইবাৰ যে আমাৰ চৰকাৰ কোনে গঠন কৰিব? আমি চৰকাৰ গঠন কৰিম। চৰকাৰ যে গঠন কৰিব, এই মুখ্যমন্ত্ৰী কোন হ'ব? গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। ও মামা এইবাৰ যে আমাৰ চৰকাৰ আমাৰ অখিল দাই গঠন কৰিব আৰু মুখ্যমন্ত্ৰী আমাৰ গৌৰৱ দা হ'ব। ও মামা মই কোৱা নাই নহয়, আমাৰ অখিল দাইহে কৈ আছে, সৌফালে চাই লওকচোন। আমি চৰকাৰ গঠন কৰিম, গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। শুনিলে আমাৰ অখিল দাই কি ক'লে? ও মামাই কান্দিলে যে, কিবা এটা কৈ দিয়ক। बीजेपी 100 सीट जीतेगा। अखिल गोगोई, गौरव गोगोई दोनों इलेक्शन हारेगा, नहीं जीत पाएगा। হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেটাই। হিমন্ত বিশ্ব শৰ্মাৰ কথা ইমানকে কথা পাতি থাকি লাভ নাই। ও মামা এই যে কংগ্ৰেছ পাৰ্টিটো, এই কংগ্ৰেছ পাৰ্টিটো বাৰু এফালৰ পৰা কোনে শেষ কৰি দিছে? গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন, এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব। গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপিৰ লাভ, যেনেকে ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে, অসমত বিজেপি চৰকাৰ ইমান দিন। ও মামা এই আমাৰ অখিল দাই যে, এই অখিল দাই কি কৈ আছে শুনকচোন। অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিবা এটা অভিযোগ উঠিলে সদায় মানহানিৰ গোচৰ দিম বুলি কয়। এনেকে মানহানি দি থকাতকে তেওঁলোকৰ ঘৰতে কোৰ্ট এখন কৰি ল'লে ভাল হ'ব নেকি? অখিল দাই অকল এয়াই কোৱা নহয় নহয়, আৰু ঢেৰ কিবা কিবি কৈছে, সৌফালে চাই লওকচোন। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ গৈছা, তুমিতো ভাই দুটা এটা ভাল কথা কোৱা, অকল খালি 2 নম্বৰী কথাবিলাক হিন্দু মুছলমান আমুক খালো তামুক খালো। বোলে আপুনি নিজে কওকচোন যে পশ্চিমবংগত যিটো পশ্চিমবংগ বাঙালী মানুহ ইমান শিক্ষিত, সেইটো ঠাইত গৈ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ফুকটীয়া কথাবিলাক কোৱা মানুহ এটাই ফুকটীয়া হয়নে ন প্ৰত্যেকটো কথা, কিন্তু লাজ নালাগেনে এনেকুৱা ধৰণৰ 3rd ক্লাছ 3 নম্বৰী কথা ক'বলৈ, পাতল 2 নম্বৰী কথা ক'বলৈ? ইমান লাজ নালাগে এনেকুৱা ইমান পঢ়া শুনা শিক্ষিত জাগা এটাত গৈ কোনো এটা ৰাষ্ট্ৰীয় বিষয় এটা উত্থাপন কৰিব নোৱাৰে, কোনো এটা গুৰুত্বপূৰ্ণ ইছ্যু এটা কৰিব নোৱাৰে। কয় অকল হিন্দু মুছলমান, গৰু খাবলৈ পাবি গৰু খাবলৈ নাপাবি। এইবিলাক ক'ৰবাত পৃথিৱীৰ কোনো সভ্য মানুহে কোৱা কথা নাই।